প্ৰাক্তন বিধায়ক লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক জাতি আৰু মাটিক ভাল পোৱা সহমিনী অসমবাসী ৰাইজ সকলোলৈকে আজিৰ এই বিশেষ দিনটোত মোৰ সেৱা জনাইছোঁ। ৰাজীৱ শদিয়া আৰু টুপচিঙা গাঁও আজি এক ঐতিহাসিক স্থানলৈ ৰূপান্তৰিত হৈছে। সৰুৰ পৰাই ৰাষ্ট্ৰ সন্ত্ৰাস কাক কয় ৰাজীৱ শদিয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। এসময়ত আমি এইবিলাক গাঁৱতে অৱস্থান কৰিছিলোঁ। ৰাজীৱ শদিয়াৰ পৰিয়ালটোত বহু নিশা পাৰ কৰিছিলোঁ, যাৰ ফলত ৰাজীৱ শদিয়াৰ গোটেই পৰিয়ালটোৱে বৰ সামৰিক সন্ত্ৰাসৰ মুখামুখি হৈছিল। সৰু অৱস্থাত ৰাজীৱ শদিয়াই আমাৰ আঙুলিত ধৰিয়েই সংগ্ৰামৰ ক খ শিকিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু এই যে ৰাষ্ট্ৰ সন্ত্ৰাস, চকুৰ সন্মুখত বাপেকক মাৰি থকা দৃশ্য, চকুৰ সন্মুখত মাকক অত্যাচাৰ কৰি থকা দৃশ্য, চকুৰ সন্মুখত গাঁৱৰ বুঢ়া মেথা সকলোকে যে ৰাষ্ট্ৰ সন্ত্ৰাসৰ ফলত যি এক বৰ্বৰ পৰিৱেশৰ সৃষ্টি হৈছিল, এইবিলাক দেখিয়েই তেতিয়াৰ পৰাই ৰাজীৱ শদিয়াৰ অন্তৰত এক জাতীয়তাবাদী চেতনাই গা কৰি উঠিছিল আৰু তাৰ বহিঃপ্ৰকাশ ঘটিছিল এই গীতবিলাকৰ মাজেৰে। তাৰ প্ৰত্যেকটো গীতেই একোটা মেছেজ জনগণক দিবৰ কাৰণে চেষ্টা কৰিছে। ৰাজীৱৰ এটাও এনেকুৱা গীত নাই যিটো গীতে বোলে কিবা এটা মেছেজ দিয়া নাই। প্ৰত্যেকটো গীতে ৰাজীৱে জনগণক এটা আহ্বান জনাবৰ কাৰণে চেষ্টা কৰিছিল, জনগণক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমি অসমীয়াই বুজিবৰ কাৰণে চেষ্টা নকৰিলোঁ। আমি অসমীয়াই ৰাজীৱক জীৱিত কালত যি সন্মান দিব লাগিছিল সেই সন্মান দিবৰ কাৰণে চেষ্টা নকৰিলোঁ। এই কথাবিলাক আজি অনুভৱ কৰা উচিত আছে, আজি অনুভৱ কৰিব লাগিব। কাৰণ আৰু এজন ৰাজীৱ শদিয়াক যাতে আমি সময় থাকোঁতেই সন্মান দিবৰ কাৰণে যাতে কুণ্ঠাবোধ নকৰোঁ, তাৰ কাৰণে এই কথাখিনি আপোনালোকে অনুভৱ কৰিব লাগিব। আমি দেখিলোঁ ৰাজীৱৰ গীতবিলাক ইমান সুন্দৰ গীত। বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ থলগী খিলঞ্জীয়া ৰাইজ, দল সংগঠনৰ প্ৰতিনিধিবৰ্গ, আজি মই সদৌ গুৱাহাটীৰ পৰা আহি আছোঁ। ৰাস্তাত কেৱল এটা জনঢল ইফালেই লুইতখন বৈ থকাৰ দৰে বৈ আহি থকাহে দেখা পালোঁ। খুব সুন্দৰ পৰিৱেশ। ভাল লাগিছে যে অসমীয়া ৰাইজে, অসমৰ থলগুৰি ৰাইজে সাংস্কৃতিক জাতীয়তাবাদৰ যে আমাৰ বিকল্প নাই, এই কথাষাৰ লাহে লাহে বুজি উঠিছে। আৰু গণশিল্পীজনাৰ যি ত্যাগ, তেওঁৰ যি চেতনা আপোনালোকৰ মাজত, আমাৰ মাজত বিলাই থৈ গ'ল, এই কথাখিনি যদি অসমীয়া ৰাইজে সময়ত অনুধাৱন কৰে, অনুভৱ কৰে, তেওঁৰ পথেৰে যদি, তেওঁৰ চিন্তাৰে যদি আমি জাতিটোৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰোঁ, তেতিয়াহ'লে নিশ্চয় অসমীয়া জাতিটো আমি বচাই ৰাখিব পাৰিম আমাৰ উত্তৰ পুৰুষৰ কাৰণে। মোক দুআষাৰ খবৰ দিয়াৰ কথাটো হয়তো বহুতে গম পোৱা নাই, যে মোক হয়তো চিনিও পোৱা নাই। মোৰ নাম সঞ্জীৱ বৰা। মই পেছাত এজন অধিবক্তা, সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি। গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে। মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ সুৰেন্দ্ৰ শদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে। মই তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ। তেখেতৰ তেজত উঠিছে পেৰপিৰণি গীতটোৰেই তেওঁৰ লগত মোৰ প্ৰথম সংযোগ ঘটিছিলে। গীতটো মই লিখি দিছিলোঁ তেখেতক। তাৰ পৰা একাধাৰে তেখেতে বৰঘৰত সোমাইছে, বিদেশী বঙালী, নিৰ্বাচন, আকৌ জয়াই অসম, বনগুটি, অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ। তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ বা তেখেতক কৰাব লাগে, কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল। আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা বা শুনিছে
মই ধন্য হ'লোঁ। আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে, বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে, মই অকণমান আহ্বান জনাব বিচাৰিম। অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ, তেতিয়া ক'ৰবাত আমাৰ অনুভৱবিলাকে খুন্দিয়াই যায়, দেখোঁ যে জাতিটো বৰ কঁকাল পৰি গৈছে। উজনি অসমত গোষ্ঠীয় বিদ্বেষ বৃদ্ধি পাইছে, জনগোষ্ঠী ইটোৰ সিটোৰ প্ৰতি বিদ্বেষ ভাৱ বৃদ্ধি পাইছে। আজি এই অনুষ্ঠানটোত আপোনালোকে শপত লওক, জনগোষ্ঠীয় দল সংগঠনে শপত লওক যে আমি জনগোষ্ঠীয় বিদ্বেষ পাহৰি, আমি পুৰণা কথাবিলাক পাহৰি, আমি ঐক্যবদ্ধতাৰে আমাৰ সামগ্ৰিক যিটো অসমীয়াত্ব, অসমীয়া পৰিচয়টো আগবঢ়াই নিব লাগিব। আজি অসমখনৰ দুটা প্ৰান্তৰ মাজত এটা পাৰ্থক্য আছে, মই সেই শব্দটো নকওঁ, কিন্তু উজনি অসমত অসমীয়া এইকাৰণেই শক্তিশালী হৈ আছে যে আমি সাংস্কৃতিক জাতীয়তাবাদটো জীয়াই ৰাখিছোঁ। জাতি ধৰ্ম বৰ্ধ নিৰ্বিশেষে আমাৰ সংস্কৃতিৰ প্ৰতি যিটো প্ৰেম, আমাৰ কৃষ্টিৰ প্ৰতি যিটো প্ৰেম, আমাৰ পৰম্পৰাৰ যিটো আমাৰ পৰম্পৰা। ৰাজীৱ শদিয়া শীৰ্ষক বিশেষ পৃষ্ঠা সংলগ্ন হৈছে। সকলোকে উপস্থিত সকলোকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, আমাৰ অসম, এই কাকতকেইখন আমাৰ ওচৰত মজুত আছে, তেখেতলোকে গ্ৰহণ কৰিব পাৰিব। কারণে জনতার চিন্তারে যেতিয়া জনতার চিন্তা চেতনারে যেতিয়া জনতার উন্নয়ন বা জনতার সফলতা জনতা চেতনার কারণে এজন মানুহে ত্যাগ কৰে, সাধক হৈ পেলাই ত্যাগ কৰে, তেতিয়া জনতাৰ মুখলৈহে চায়। গতিকে তেওঁলোকে সদায় জনতাৰ মুখলৈ চাই থাকে। জনতাই আমাৰ আদ্যস্থলী জনতাই মৰম কৰা পৰিয়ালবৰ্গৰ যি আস্থান আছে, সেই আস্থানৰ কাষতেই স্মৃতি গ্ৰন্থৰ যি শিবিৰ আছে, সেই শিবিৰত এই কাকতসমূহ উপলব্ধ হ'ব। আপোনালোকক উক্ত স্থানৰ পৰা এই কাকতকেইখন গ্ৰহণ কৰিবলৈ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ, আপুনি সেই অনুৰোধটো গ্ৰহণ নকৰিলেও মোৰ কৰিবলগীয়া নাই। যিহেতু তেখেত জনতাৰ শিল্পী, একদম আপুনি ওচৰৰ পৰা পাইছিলে, যদি কিবা এটা কলিৰে তেখেতক আজি বিচাৰিব কথা নাই, বিবেক নাইও, তথাপিও মই আচলতে এটা অনুৰোধ ৰাখিছিলোঁ।